পানীয়ে প্ৰাণ বুলি কয় যেন পানীয়ে প্ৰাণ মাজতে কথা এটা কওঁ ভিডিঅ'টোৰ মাধ্যমে আপোনালোকক কি ক'ম কিছুমান মানুহক কেটাৰিং কৰিবলৈ যাওঁ কিছুমান মানুহক ইমান ভাল ব্যৱহাৰ কৰে আৰু কিছুমান জহনি নিয়া মানুহবোৰ জহনি নিয়া বুলি এইকাৰণে কৈছোঁ চাহ সেইটো পৰাও সুধিব লাগিব আইও তহঁতিকেইটাই বা তহঁতি মাইকী মতা গালে ভাত মুখা খালি নে নাই তহঁতি ভাত গোৱা খালি নে নাই তহঁতি মুখাই নুসুধে ৰাইজ এই ঘৰত এতিয়া হাজিৰা মাৰিবলৈ আহিলে দেখিছে ঠাণ্ডা পানী অকণমানহে দিছে এতিয়ালৈকে ভাত দিয়ে নাজানো আৰু উপায় নাই নহয় কি কৰিবা মই গৰম কৰিবই লাগিব ৰাইজ কি ক'ম আৰু ৰাইজ 300 টকীয়া হাজিৰা মাৰিছে জেঠ মাহত এই গৰমত বুজি পাইছে না ইটা কঢ়িয়াবলগীয়া হৈছে ইটা কঢ়িয়াই আছোঁ মানুহ এঘৰত হাজিৰা মাৰিবলৈ আহিলোঁ এই ইটা আনিছে 1000 ইটা অকলে কঢ়িয়াইছোঁ কালি মাৰিলোঁ বিয়া মই গৰমত আৰু এই কাম কৰোঁতে কিহৰ উৰণি লাগে উৰণি বাৰণি দৰকাৰ নাই কষ্ট কৰি খাইছোঁ লোকৰ মাইকী দৈ হৈ ক'ৰবাত এই 2-3টা মতা বেহাই পিনি খোৱা নাই নহয় কিহৰ উৰণি ল'ম দেখিছে না ৰাইজ ইটা কঢ়িয়াইছোঁ ইটা কঢ়িয়াই পেট পুহিবলৈ আহিছোঁ কাইলৈ পৰহিলৈ মাটি ৰুব লাগিব কিহৰ উৰণি ল'ম উৰণি লোৱাবিলাকৰ দেখিছোঁ নহয় ভিতৰত থকাবোৰ আমাৰ বোলে আগফালে মাৰো দাং পিছফালে ভুবাং বাং বোলে বুজি পাইছে ৰাইজ আমি উৰণি লওঁ আমি আবুৰকৈ কাপোৰ পিন্ধোঁ আমাক কোনো পাত্তাই নিদিয়ে আৰু যিবিলাকে পেট নাৰি উলিয়াই কাম কৰিব সেইবিলাকক একদম জয় মই দেখিছে নাই চাদৰ ক'ত ফাটিছে এনেকুৱা চেণ্টাৰ জেগাত চাদৰ ফাটিছে নহয় ক'বলৈ ভাষা নাই আৰু এইখিনি ইটা চাই লওক এইখিনি ইটা মই এতিয়া কঢ়িয়াম দেখিছে নাই মই সঁচা কথাই কওঁ সদায় মই যিটো কওঁ মানে সঁচা কথাই কওঁ দেখিছে ন অকলশৰীয়া মানুহ যেন আচলতে ইটা পেলালোঁ ইটা কঢ়িয়াই আছোঁ এই মৰদত তাৰপাছতে এয়া দেখিছে ন ইয়াতে বালি আৰু শিল পেলাবৰ কাৰণে মই ধুনীয়াকৈ মই ব্যৱস্থা কৰি থৈছোঁ আৰু আমাৰ ঘৰটো মানে খুব গলি হয় আপোনালোকক দেখাই দিছোঁ গলিয়ে গাড়ী আহিব লাগে আৰু সেইকাৰণে মানে ইটাখিনি মানে এনেকৈ কঢ়িয়াবলগীয়া হয় প্ৰত্যেকবাৰে আগতে সেইখিনি পেলাওঁ এতিয়া ৰাস্তাটো অলপ ৱালখন বহল হৈ যোৱাৰ কাৰণে আপোনালোকক দেখাই দিছোঁ ৱালখন বহল হৈ যোৱাৰ কাৰণে এতিয়া মানে ইটাটো গাড়ীখন এইডোখৰলৈ সোমাইছে তাতে গাড়ীখন ঘূৰোৱা হৈছে আৰু লগতে এইফালে সোমোৱাই আনিছোঁ আৰু কি হৈছে গম পায়নে কালি বিয়া কৰিলোঁ কালি বিয়াটো ইমান ৰ'দ ইমান গৰম ইমান কষ্ট পালোঁ নহয় আকৌ আজি ইটা কঢ়িয়াই আছোঁ ইটা অলপ কঢ়িয়ালোঁ তাৰপৰা ইয়াতে এতিয়া শিল আৰু বালি ইয়াতে ষ্টক কৰিম মানে এইটো আমাৰ ঘৰ হয় আমাৰ পদূলি দেখিছে নহয় এয়া ইটাবোৰ মানে এইখিনিৰ পৰাহে সোমোৱাইছোঁ যাতে গেটখনৰ ভিতৰত থকা কোনো মানে অনিষ্ট কৰিব নোৱাৰে চপা ইটাও 12,000 টকা ইটা হয় আৰু ইয়াতে ইটাবোৰ থৈ গৈছোঁ দেখি গৈছে নহয় তাৰপৰা এইফালেও ইয়াতো ষ্টক কৰিছোঁ এনেকৈ জপা নাই মানে কাইলৈ সোমবাৰৰ পৰা কামেই লগাম এইডোখৰ যেন আমাৰ ঘৰটো এইটো দেখিছে যেন এই আগডোখৰ বনাব লাগে মানে ৰুম দুটা মানে আগডোখৰ বনাব লাগে সেইকাৰণে কষ্ট কৰিছোঁ আৰু কি হ'ব খুব কষ্ট পইচা হয় আৰু খুব কষ্ট কৰা হয় পৰিশ্ৰম কৰিবলগীয়া হয় এয়া দেখিছেনে এয়া এইফালৰ গাল জাপিছোঁ এইখিনি জাপা নাই মানে ৰাতি গেটখন তলা মাৰি থ'লে তেতিয়া নিশ্চিন্ত আৰু এনেকুৱা নহয় আপোনাৰ আমি অকলশৰীয়া দুখীয়া মানুহ আমাৰ শত্ৰু বহুত হয় সেইকাৰণে মানে গেটখনৰ ভিতৰত ইটাখিনি থ'বলৈ চেষ্টা কৰিম আৰু ইয়াতে শিল আৰু বালি পেলাম আৰু মানে প্ৰকৃততে এটা কথা কওঁ আমাৰ আচলতে সমাজত কি হৈ যায় মই বাস্তৱ সত্য এটা কৈছোঁ আমি জীয়াই থাকোঁতে আমাক কোনো ছাপোৰ্ট নকৰে আমাক কোনো সহায় নকৰে মৰাৰ পিছত কিন্তু আমাৰ নামত আমাৰ ঘৰত ধুনীয়াকৈ আমাৰ ঘৰত বুলি নহয় প্ৰতি ঘৰৰ মানুহতে মই এটা কথা জনাওঁ আপোনালোকক আজি বহুত গৰম উঠিছে ভাগৰো লাগিছে কালি বিয়া কৰিলোঁ যথেষ্ট গৰম পেণ্ডেলৰ ভিতৰত থাকিব পৰা নাই আৰু কি কথা জনাবলৈ লৈছোঁ আপোনালোকক মানে এনেকুৱা হৈ যায় আপোনালোকে নিজে ভাবক মানুহে জীয়াই থাকোঁতে মানুহে মানুহক সহায় নকৰে ছাপোৰ্ট নকৰে সন্মান নকৰে তিনিটা কথা কৈছোঁ দেই ছাপোৰ্ট নকৰে সহায় নকৰে মানে ছাপোৰ্টো মানে আপোনাক সমৰ্থন নজনায় সহায় নকৰে আৰু আপোনাক কোনো নাম নলয় কিন্তু মৰাৰ পিছত একদম ৰসগোল্লা লালমোহনে জলপান দিব চিতল মাছ আৰু খৰিয়া মাছে বৰালি ডাঙৰ বৰালি হাঁহ মাংসই ভোজ দি কিবা লাভ হ'ব জানো নাই নহয় আমি যদি জীয়াই থাকোঁতে ইজনে সিজনক যদি সহায় নকৰোঁ আমাৰ কি হ'ব আপোনালোকে নিজে ভাবক ভিডিঅ' বনাই থৈছোঁ আইতাৰ লগত আইতা জাক এজনীও ঢুকালে সেইকাৰণে ভিডিঅ' মই 2টা বনাই থৈছোঁ লাহে দিম এতিয়া ভাবিছোঁ মোৰ কৰ্মজীৱনৰ কিছুমান কথা লৈ ভিডিঅ' বনাইছোঁ আপোনালোকে সঁহাৰি জনাব আৰু দেখিছে নহয় মোৰ 2টা ৰূপ মানে মেখেলা চাদৰ পিন্ধিও তেতিয়া মোৰ মুখখন চোকা হৈ যায় আৰু যেতিয়া মই পেণ্ট চাৰ্ট পিন্ধি থাকোঁ তেতিয়া মোৰ মুখখন উদাৰ হৈ যায় মানে আৰু সঁহাৰি জনাব যিসকলে মোক লাইক কমেণ্ট কৰিবচোন আপোনালোকে বহুতে ভিডিঅ' চাই কিন্তু লাইক এটা নকৰে কি কাৰণে নাজানো আৰু এই গৰম দেখিছে নহয় আৰু মানে সপোনৰ ঘৰখন সকলোৱে বনাব বিচাৰে আৰু আমিও সপোনৰ ঘৰখন বনাব বিচাৰিছোঁ আমাৰ ডাঙৰ উচ্চাকাংক্ষা নাই ডাঙৰ বিল্ডিং নহয় টাইলছ দিয়া কোটিপতি ঘৰ নহয়
মাত্ৰ বতাহ বৰষুণৰ পৰা ৰক্ষা পাবৰ কাৰণে বনোৱাহে আমাৰ মানে সজাব লৈছোঁ ঘৰখন। আশীৰ্বাদ কৰিব যাতে আগবাঢ়ি যাব পাৰোঁ জীৱন সংগ্ৰামত, এয়াই আপোনালোকৰ ওচৰত অনুৰোধ। ধন্যবাদ। ফুলনি বাৰী মানে ফুল ঢেৰ আছে, আপোনালোকক কেতিয়াবা আকৌ দেখুৱাম।